পৰম ভক্তিভাজন বা বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱৰ গেটাৰ্থে আমি জনাব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মানে মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আমি প্ৰতিখন জিলা শাখায়ো আমি যোৱাকালি সোণাৰীত হৈ যোৱা ঘটনাৰ প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদ মৰ্মে তাত হোৱা ঘটনাত যিসকলে নেতৃত্ব লৈছে তেওঁলোকক আমি অতি শীঘ্ৰে এৰেষ্ট কৰাৰ কাৰণে আমি আমাৰ দাবী জনাইছোঁ আৰু সেই মৰ্মে আজি নলবাৰী জিলা শাখাই আমি আমাৰ সদৰ থানাত আমি এটা কেছ ৰুজু কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমি দিয়া এই কেছৰ ভিত্তিত তেখেতসকলে এই কেছটো মানে ৰুজু কৰি উচিত শাস্তি দিব বুলি আমি আশা ৰাখিছোঁ আৰু এইখিনি আমি তেখেতসকলক আমি নিবেদন কৰিছোঁ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতৰ এই অনুষ্ঠানটোক কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে বা কোনোবাই সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে কৰা প্ৰচেষ্টাক আমি ধিক্কাৰ জনাইছোঁ নলবাৰী জিলা শাখাৰ তৰফৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাই যোৱাকালি সংঘটিত হৈ যোৱা সোণাৰীত যিটো টাই আহোম যুৱ পৰিষদৰ কৰ্মকৰ্তা উদ্দীপ্ত গগৈৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি আকৰ্ষণীয় অতি মানে সন্মানীয় পতাকাখন আৰু লগতে সংবিধানখন তেওঁলোকে দাহ কৰিছে। এই ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাই তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু অনাগত সময়ত যাতে কোনো ধৰণৰ এনেকুৱা দুষ্কৃতিকাৰীয়ে এনেকুৱা মানে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আমি ৰাইজকে তথা আমাৰ জিলা প্ৰশাসনক এই সম্পৰ্কত অৱগত কৰিছোঁ যাতে অনাগত দিনত কোনো ধৰণৰ এনেকুৱা অপ্ৰীতিকৰ ঘটনা সংঘটিত নকৰে তাৰ বাবে আমি আহ্বান জনালোঁ। প্ৰতি জিলাই প্ৰতি প্ৰাথমিকে প্ৰতি আঞ্চলিক শাখাই এই উদ্দীপ্ত গগৈ নামৰ এই দুষ্কৃতিকাৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এখন এজাহাৰ দাখিল কৰিছে। আশা কৰিছোঁ জিলা প্ৰশাসনে এই ওপৰত উচিত শাস্তি প্ৰদান কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। আমিতো বিচাৰিছোঁ যে এই দুষ্কৃতিকাৰীক উচিত দৃষ্টান্তমূলক শাস্তি দি লগতে সমগ্ৰ অসমৰ ভক্তপ্ৰাণ ৰাইজৰ মনৰ এই বেদনাটো দুখ বেদনা উপশম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।